এতিয়ালৈকে কোনো ব্যৱস্থাতে যোৱা নাই এই কৃষকৰ ধান লোৱাৰ কাৰণে। আমি আজিলৈকে চৰকাৰৰ ওচৰত কোনো ব্যৱধানিক পাৱাৰো পোৱা নাই আৰু ধান লোৱাৰ কোনো সিদ্ধান্তও আজিলৈকে হোৱা নাই। বান্ধি দিছে সঁচা, কিন্তু বস্তুটো লোৱাৰ কোনো পদক্ষেপ লোৱা নাই, আজিলৈকে লোৱা নাই। শুনিছো যে 2550 টকা দিছিল, কিন্তু আজিলৈকে আমাক কোনো পদক্ষেপ দিয়াও নাই, কোনো কাগজৰ এগ্ৰিকালচাৰৰ পৰাও আমাক কোনো অনুমতি দিয়া নাই ধান লোৱাৰ কাৰণে। কেৱল মুখে মুখে হৈ আছে। বিক্ৰী কেনেকে কৰিম? আমাক মেলত যেতিয়া কোম্পানীৰ মেলত যিটো দাম দি আছে 1900 টকা, এতিয়া বজাৰত ধান কিনিব লাগে আমাৰ 700 পৰা 10-20 টকা। এতিয়া কৃষকে কেনেকে পাব? আমি ধান ল'ব পৰা নাই। চৰকাৰী নিয়ম মতে কিমান হ'ব লাগে? চৰকাৰী নিয়ম মতেতো 900 মান হ'ব লাগে বজাৰত, সেইটো হোৱা নাই। লাভৱান হলা হয়। এতিয়া কৃষকে কি কৰিব? ইমান বজাৰত ধান আহিছে, আমি ধান ল'ব পৰা নাই। আৰু ধান লৈ আমি যদি চৰকাৰত দিবই নোৱাৰো, ধানখিনি যদি আমি চৰকাৰক দিব নোৱাৰো, আমি ধান কি কৰিম? এই আৰু কোনটো বজাৰ হয়? এইটো লাংলা বজাৰ। কিমান কৃষকৰ ধান আহি আছে? কিমান অনুমান? 5000 ধান লৈ আহিছিলো, বিক্রি করছে। ধানের বাজার বয়া, আমি কম দামে ধান বিক্রি করে ফেলে আমার লাভ নহয়, লস হয়, আমার লস হয়ে আছে। 700-750 টাকা ধান বিক্রি করে আছো আমি। সরকার আমাকে উচিত দামটা দিলে আমাকে ভালো হয়, আমার রাইজের কারণে আমার দুঃখে। আমার লগে ব্যাপারী বিলাকে আমাকে দাম দিয়া নাই, এথেন লোকে কিমান দাম পাইছে সরকারি রেটটো। আমি 750 টাকা বিক্রি করে আছো, লস হয়ে আছে আমার। আমি উচিত ন্যায় বিচারো। কি লৈ আহিছে? ধান লৈ আহিছো। মূল্য কিমান? মূল্য ৰেটটো পোৱা নাই, কমকে দিছে। 740-30 এনেকে কৈ আছে। কিমান পাব লাগে? আচলতে 8 মান পাব লাগিছিলে, উচিত মূল্য পোৱা নাই। উচিত মূল্য পোৱা নাই। কি আহ্বান জনাব চৰকাৰক? চৰকাৰক আহ্বান জনাওঁ যাতে এইটো ভাল সিদ্ধান্ত লয় আৰু কি। কোনটো বজাৰ এইটো? এইটো লাংলা বজাৰ হয়। ধানবিলাক লৈ ধান আপোনাৰ এইটো আপোনাৰ মইনবুৰীৰ পৰা কলগাছিলৈকে এইখিনি মানুহ আহে, বৃহত্তৰ অঞ্চল। কি লৈ আহিছে? ধান লৈ আহিছো। বিক্ৰী কৰিছ না? বিক্ৰী করছো। কিমান কয়? 750। লছ হ'ব না লাভ হ'ব? কিছু হব। চৰকাৰেতো দাম বেছি বান্ধি দিছে, কিন্তু আপোনালোকে ইমান কম দামত বিক্ৰী কৰিব। দিছো, আজি অলপ পইচাৰ দৰকাৰ বেছি হৈছে, সেইকাৰণে দিছো। লছ হ'লে বিক্ৰী কৰিব লাগিব। লছ হলে বিক্ৰী কৰিম। 900 টকা কৈ দিছে, 1000 টকা। ইমান কম দামত কিয় বিক্ৰী কৰিছে? দিলো আৰু পইচাৰ অভাৱত দিছো। বজাৰত বহুত ধান আনিছে মানে কৃষকে, কিন্তু উচিত মূল্য পোৱা নাই। অসম চৰকাৰে 1000 টকা দিম বুলি কৈছে, কিন্তু ইয়াতে দেখা পাইছো 700-720 এনেকে দৰত বিক্ৰী হৈ আছে। গতিকে মধ্যভোগীয়ে মুনাফা লৈ আছে। গতিকে ধানৰ ভঁৰাল আছে যদিও কিন্তু মধ্যভোগীয়ে এই ফায়দাখিনি লৈ আছে। গতিকে চৰকাৰৰ পৰা মানে যিখিনি পাব লাগে সেইখিনি কৃষকে পোৱা নাই। কৃষকৰ লছ হৈ আছে, মধ্যভোগীয়ে মানে মুনাফাখিনি লৈ আছে। এতিয়া মধ্যভোগীৰ বিৰুদ্ধে কি ক'ম আৰু? মধ্যভোগীয়ে তেনেকে আহিয়ে থাকিব, লৈয়ে থাকিব, চলি থাকিব এনেকে। কিন্তু যেতিয়ালৈকে উচিত মূল্য নাপায়, কৃষকে কিমান পৰিশ্ৰম কৰি উৎপাদন কৰে, সাৰ প্ৰয়োগ কৰিব লাগে, কৃষকৰ বহুত কষ্ট হয়। মানে হিচাপ কৰিলে কৃষকৰ মানে লাভ নহয়, কিন্তু মধ্যভোগীয়ে মুনাফাখিনি লৈ আছে। এয়া বেয়া লাগে আৰু, কৃষকে পাব লাগে। চৰকাৰক আহ্বান জনাম, প্ৰত্যেকটো জেগাতে মানে ধান লোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ কাৰণে চেষ্টা চলাব লাগে, যাতে কৃষকে ৰাইজে উচিত মূল্য পায়। তাৰ কাৰণে মই আবেদন জনাম, কাৰণ এইখিনি দুখীয়া মানুহ, এই মানুহখিনি উৎপাদন কৰি যাতে পৰ্যাপ্ত পৰিমাণৰ মূল্যখিনি পায়, সেয়া বিচাৰিম আমি এজন সাধাৰণ ৰাইজ হিচাপে, কৃষক হিচাপে। 720-40 লছ হ'ব না নাই? নষ্ট হবই।
এত খরচ যায় কত আমরা উচিত দাম পাই না উচিত দাম তো দেয় না আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।